ৰেলী বা ভেহিকল ৰেলী বাইক অকল বাইক নহয় আৰু ভেহিকল ৰেলী চব ভেহিকলছ ইয়াৰ ডিফুৰ পৰা লাংহিনলৈকে চলিব জাইপংলৈকে গৈ পাব পাৰে জনামতে ভেহিকলছ 1000মান হ'ব নেকি আমি ভাবোঁ সেই যিটো নিয়েৰেষ্ট অপনেণ্ট তাৰ ওপৰত আমি 60% মান ওপৰ হ'ব বুলি আমি আশা কৰিছোঁ তাত মিটিংটো নহয় মাত্ৰ ৰেলীহে হ'ব জাইপঙতে আমি তাতে ঘূৰাম ৰোড শ্ব' নিচিনা আৰু থ্ৰু নেশ্যনেল হাইৱেহে যাম বিজেপিয়ে নানান ধৰণৰ কথা কিছুমান ক'বলৈ ধৰিছে ইয়াৰ ওপৰত আপুনি কি বুলি কৈছে ধৰি লওক এলায়েন্স পাৰ্টি বুলি কিছুমান মন্তব্য দিছে বিজেপি সকলোতো বিহাৰ ইউ পি দিল্লীতো চব এলায়েন্সে কৰি আছে তেওঁলোকক এলায়েন্স কৰোঁতে যদি মানুহবিলাকে ভুল নহয় তেতিয়াহ'লে ইয়াতো ভুল হ'ব নোৱাৰে মানুহবিলাকে জানে যে এইটো বিজেপিক ধ্বংস কৰিবই লাগিব নহ'লে এইটো এণ্টি পিপুল পাৰ্টি এইটো পিপুলৰ ভিতৰত মানুহৰ এগেইনষ্টতে তেওঁলোকে কাম কৰে মনুস্মৃতিমতে কৰে মনুস্মৃতিটো কৈছে যে মাত্ৰ চ'কল হাই কাষ্টসকলেহে মানুহ হয় বাকীখিনি মানুহ নহয় এইটো বুলিহে কয় তেওঁলোকৰ সম্পত্তিও ৰাখিব নোৱাৰে বুলি কয় শূদ্ৰসকলে সম্পত্তিও ৰাখিব নোৱাৰে বুলি কয় কিন্তু মনুস্মৃতিত লিখিছে মনুস্মৃতিৰ মতে RSS কাম কৰে RSS মতে বিজেপিয়ে চলায় সেইকাৰণে মানুহে তেওঁলোকক এতিয়া ভাল নাপায় গম পাইছে লাহে লাহে চবেই গম পাইছে বুজিছে সেইকাৰণে এতিয়া বিজেপিক যে থাকিব লাগে বুলি কোনো মানুহে ভাল নাপায় তেওঁলোকে জবৰদস্তি কৰি কিবা কিবি কৰিবলৈ চেষ্টা কৰিব কিন্তু এইবাৰ মানুহবিলাক যে ইমানকৈ আহিছে আমাৰ এলায়েন্সলৈ বিজেপিও বোধ হয় তেওঁলোকৰ ইলিগেল কাম কৰিবলৈ বহুত অসুবিধা পাব তেওঁলোকে নোৱাৰিব গোটেই সমষ্টিতে হ'ব 5টা সমষ্টি 6টা সমষ্টি আমাৰ ধন্যবাদ আপোনালোকে সকলোৱে ইয়াত অহাৰ কাৰণে আজি আমাৰ জইণ্ট ৰেলী এটা আছে ডিফুৰ পৰা লাংহিনলৈকে চ' আশা কৰোঁ যে আপোনালোকে সেইখিনি কাভাৰেজখিনিও ভালকৈ কৰি দিয়ে আৰু বিশেষকৈ মই ক'ব বিচাৰোঁ যে এবাৰ আমি কংগ্ৰেছ আৰু APHLCয়ে এলায়েন্স কৰিছোঁ আমি ডিফু আৰু আমৰি চিটত আমি এলায়েন্সত আছোঁ আৰু আমি ভাবোঁ যে এই যোনটো এলায়েন্স আমি যোনটো আহিছোঁ সেইটোৰ কাৰণে আমি আমাৰ এটা আপাৰ হেণ্ড এটা আছে বিজেপিৰ ওপৰত দিছ টাইম বিকজ ফাৰ্ষ্ট এণ্ড ফৰমষ্ট বিজেপিৰ কেণ্ডিডেট যোনটো প্লেচ কৰা হৈছে এতিয়া আই বিলিভ আমি তেওঁতকৈ আমি বহুত মানে বেটাৰ হয় আমি আমাৰ পজিশ্যন বেটাৰ হয় আৰু বিজেপিয়ে নতুন ফেচ এটা দি পিনি মই ভাবোঁ যে তেওঁলোকে ভুলহে কৰিলে চ' এতিয়া আমাৰ মেইনলি আমি একেলগে একগোট হোৱাটোতো আমাৰ ষ্ট্ৰেংথ হয় আৰু প্লাছ আমি ভাবোঁ যে কংগ্ৰেছ দিছ টাইম আমি এটা এলায়েন্স গভৰ্ণমেণ্ট এটা আমি আনিব পাৰিম আৰু অসমতো কংগ্ৰেছৰ গভৰ্ণমেণ্ট আহিব বুলি মই আশা কৰিছোঁ আৰু মই ভাবোঁ যে আহিব দিছ টাইম আৰু এটা মই কথা ক'ব বিচাৰোঁ যে আমাৰ বিশেষকৈ এটা প্ৰপেগেণ্ডা এটা বা এটা মেছেজ এটা বিজেপিয়ে দিব বিচাৰি আছে যে APHLC আৰু কংগ্ৰেছে মিলি পিনি এতিয়া ৰাইজক মানে বুৰ্বক বনাই আছে বুলি তেওঁলোকে কৈ আছে কি কাৰণে কি সদায় প্ৰায় APHLCয়ে যে নন ট্ৰাইবেলছক টাৰ্গেট কৰে বুলি তেওঁলোকে সেই মেছেজটো যে তেওঁলোকে যে দি থাকে এতিয়া মই সেইটোত ক'ব বিচাৰোঁ যে আমাৰ নন ট্ৰাইবেল বা হিন্দী স্পিকিং মানুহবোৰ যোন আছে যোন আপোনালোকে ভয় খাই আছে যে এইটো পাৰ্টি আহি গ'লেতো সিহঁতেতো আমাক খেদাই দিব বা তেনেকৈ একো নহয় মুঠতে আপোনালোকৰ দায়িত্ব আমাৰ আমি কংগ্ৰেছে আমি চাম আমি
উইল মেক শ্যোৰ যে আপোনালোকে একো প্ৰব্লেম ফেচ নকৰে খালি আমাৰ মেইন উদ্দেশ্য মুঠতে আমাৰ এতিয়া এইটো হয় যে আমি বিজেপিক হাৰাব লাগে সেইটোৰ কাৰণে আমি পাৰ্টি দুটা যদিও আমাৰ আইডিঅলজিকেল ডিফাৰেঞ্চেছ আছে আমি একগোট হৈছোঁ চ' ডেট আমি গভৰ্ণমেণ্টক এতিয়া চিটিং গভৰ্ণমেণ্টক আমি যাতে এটা টক্কৰ দিব পাৰোঁ তেওঁলোকৰ এগেইনষ্টত আমি ফাইট কৰিব তেনেকৈ ৰাইজেও ওলাই আহিব লাগিব ৰাইজেও আমাৰ লগত একজোট হৈ বিজেপিৰ এগেইনষ্টত মাত উঠাব লাগিব ভোট কৰিব লাগিব চ' ডেট আমি বিজেপিক মানে যি দুৰ্নীতি কৰিলে তেওঁলোকে ইমান দিন সেইটোৰ আমি আনচাৰ তেওঁলোকৰ পৰা লওঁ যাতে আৰু এবাৰ আমি ভোটাৰ্ছৰ যোনটো আমাৰ ষ্ট্ৰেংথ আছে আমি সেইখিনি আমি যাতে প্ৰুভ কৰিব পাৰোঁ মানে